Hello my dear students, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকক ক্লাছ 10ৰ বিজ্ঞানৰ অধ্যায় 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন periodic classification of elements চেপ্টাৰটো পঢ়াবলৈ লৈছোঁ। অলৰেডি আমি ক্লাছ 10ৰ সায়েন্সৰ এটা চেপ্টাৰ কমপ্লিট কৰিছোঁ। তোমালোকে চাব পাৰা হেতু আৰু আজি এইটো অধ্যায় 5 চেপ্টাৰটো লৈছোঁ যেহেতু তোমালোকৰ একাডেমিক ক্যালেন্ডাৰত ইউনিট হিচাপত ভাগ কৰি দিয়া আছে আৰু ফাৰ্স্ট ইউনিটত তোমালোকৰ এইটো চেপ্টাৰ আছে সেই কাৰণে মই এইটো চেপ্টাৰ ষ্টাৰ্ট কৰিছোঁ। ওকে, তেতিয়াহ'লে আহা চাওঁ ইয়াতে কি আছেনো চেপ্টাৰটোত আৰু মৌলবোৰৰনো কেনেকৈ শ্ৰেণী বিভাজন কৰিব পাৰি বা সিহঁতক কেনেকৈ ভাগ কৰি ধুনীয়াকৈ শৃংখলকৈ তালিকা বনাই ৰাখিব পাৰি এইবোৰ কথা আমি এইটো চেপ্টাৰত পাম। তেতিয়াহ'লে আহা ষ্টাৰ্ট কৰোঁ। নৱম শ্ৰেণীত আমি শিকিলোঁ যে আমাৰ চাৰিওপাশে থকা পদাৰ্থবোৰ মৌল যৌগ আৰু মিশ্ৰণৰ ৰূপত থাকে আৰু মৌলবোৰত কেৱল এক প্ৰকাৰৰ পৰমাণুহে থাকে। ওকে, আমাৰ যিমান চাৰিওকাষে যিমান বস্তু আছে সব বস্তুতে কি আছে, সব পদাৰ্থবোৰ কি হয় কিছুমান মৌল যৌগ আৰু মিশ্ৰণ, এইবোৰৰ মিশ্ৰণ আৰু মৌল যৌগৰ মিশ্ৰণ হৈ সেইটো ৰূপত থাকে। ওকে, আৰু আমি জানো যে মৌলবোৰ কেৱল এক প্ৰকাৰৰ পৰমাণুহে থাকে, এটা প্ৰকাৰৰ পৰমাণুহে থাকিব এটা মৌলত। তোমালোকে জানানে এতিয়ালৈকে কিমানটা মৌলৰ বিষয়ে জনা গৈছে? বৰ্তমানে আমি 114 তাৰমানে 114টা মৌলৰ বিষয়ে জানো। 1800 চন মানত কেৱল 30টা মৌলৰ বিষয়েহে জনা গৈছিল। দেখা দে সকলোবোৰৰ ধৰ্ম ভিন ভিন আছিল। ওকে, তো এতিয়া আমি এতিয়ালৈকে কিমান আমাৰ মৌল আৱিষ্কাৰ হৈছে গোটেই পৃথিৱীত? এতিয়ালৈকে 114টা বা 114টা মৌলৰ আৱিষ্কাৰ হৈছে। ওকে, চিনাক্ত কৰা হৈছে যে 114টা মৌল আছে আৰু ওলাব পাৰে নেক্সট। এতিয়ালৈকে 114টা আৰু আজিৰ পৰা বহু বছৰ আগত তাৰমানে 1800 চন মানত তেতিয়া কেৱল 30টা মৌলৰ আৱিষ্কাৰহে হৈছিলে। তাৰমানে তেতিয়া আৰম্ভ হৈছিলেহে, হয়নে নাই? 1800 চন মানৰ পৰা আমাৰ বিজ্ঞানৰ কাম কাজবোৰ তেতিয়াৰ পৰা আৰম্ভ হৈছে, সেইটো চনৰ পৰা। তাৰ আগলৈকেতো মানুহবোৰ অকণমান আদিম নাথাকিলেও যুদ্ধ বিগ্ৰহতেই ব্যস্ত আছিলে। এই 1800 চন মানৰ পৰাই মানুহৰ অভাৱ আৰম্ভ হ'ল বেছিকৈ আৰু তেতিয়াই কি হ'ল, অভাৱে আৱিষ্কাৰৰ মূল আৰু আৱিষ্কাৰ হ'ব ধৰিলে। প্ৰথমতে 30টামান জনা গৈছিলে, লাহে লাহে এতিয়া ওলাই 114টা হ'ল আৰু হ'ব নেক্সট, আকৌ ওলাই থাকিব, ওলাই আছেই এতিয়াও। যদিও তোমালোকৰ 114টা দিয়া আছে, আমি 114টাই ক'ম বাৰু কিতাপত। ওকে, তো ইহঁতৰ ধৰ্ম বেলেগ বেলেগ আছিলে। মৌল যদিও মৌলবোৰ 114টা মৌল 114টা মৌলৰ ধৰ্ম একে নহয়, সিহঁত প্ৰত্যেকটাৰে ধৰ্ম বেলেগ বেলেগ। ওকে, যেনেকৈ এজন মানুহৰ যোনটো বৈশিষ্ট্য সেইটো আন এজন মানুহৰ বৈশিষ্ট্যৰ লগত কেতিয়াও একে হ'ব নোৱাৰে, এইটো কেতিয়াও ইম্পচিবল কথা। ইভেন দুটা টুইন বা দুটা একে টুইনৰ ক্ষেত্ৰতো তেনেকুৱা হয় যে সিহঁতে ডাঙৰ হোৱাৰ লগে লগে যদিও কিছু ক্ষেত্ৰত মিল থাকে অমিলো থাকে তাহাঁতৰ, হয়নে? সেইটো তোমালোকেও জানা। তো তেনেকুৱা ধৰণৰ কথা। তো 114টা মৌলৰে চবৰে অলপ হ'লেও ভিন ভিন আছে, একদম আইডেণ্টিকেল বা একেবাৰে ছেইম কোনো এটা মৌলই নহয়। ঠিক আছে, তেতিয়া আমি ইয়াতে পাম কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ আছে বা কেনেকুৱা ধৰণে তাহাঁতক শ্ৰেণী বিভাজন কৰিছে, এইবোৰে পাম ইয়াতে। ওকে, ভিন ভিন মৌল আৱিষ্কাৰ হোৱাৰ পাছত বিজ্ঞানীসকলে মৌলবোৰৰ ধৰ্মৰ বিষয়ে বহুতো তথ্য আহৰণ কৰিছিল। মৌলবোৰৰ বিষয়ে জ্ঞাত হোৱা এই সকলোবোৰ তথ্যক একত্ৰিত কৰি উপস্থাপন কৰাটো তেওঁলোকৰ বাবে সমস্যা আছিল। তেওঁলোকে মৌলবোৰৰ ধৰ্মত থকা কিছুমান সমূহীয়া সাদৃশ্য অনুসন্ধান কৰিছিল, যাৰ ওপৰত ভিত্তি কৰি মৌলবোৰৰ ধৰ্ম সহজে অধ্যয়ন কৰিব পৰা যায়। ওকে, যেতিয়া ভিন ভিন বেলেগ বেলেগ মৌল আৱিষ্কাৰ হ'ব ধৰিলে তেতিয়া মৌলবোৰৰ একেলগে একত্ৰিত কৰি উপস্থাপন কৰাটো সমস্যা আছিল, কাৰণ প্ৰত্যেকটো মৌলৰে ধৰ্ম বেলেগ বেলেগ, হয়নে? বৈশিষ্ট্য বেলেগ বেলেগ। একেলগে তেওঁলোকক গোটেইকেইটা মৌলক উপস্থাপন কৰা বা দেখুওৱা বা সিহঁতৰ কথা কোৱাটো এটা প্ৰব্লেম আছিলে, সমস্যা আছিলে বিজ্ঞানীবোৰৰ কাৰণে। ওকে, তো সেইটোৱে সেইকাৰণে তেওঁলোকে কি কৰিছিলে, সাদৃশ্য বিচাৰি উলিয়াইছিলে যে কোনটো মৌলৰ লগতনো কেনেকুৱা ধৰণৰ মিল আছে বা কোনটো মৌলৰ লগতনো কেনেকুৱা ডিফাৰেঞ্চ কেনেকুৱা আছে। তো তেনেকৈ তেওঁলোকে এটা কি কৰিছিলে, মৌলবোৰৰ ওপৰত কি কৰিছিলে, অধ্যয়ন কৰিছিলে বা ষ্টাডি কৰিছিলে। ওকে, আহা নেক্সট চাওঁ 5.1 বিশৃংখলাৰ মাজত শৃংখলা, মৌলৰ শ্ৰেণী বিভাজনৰ প্ৰথম প্ৰয়াস। ওকে, মেকিং অৰ্ডাৰ আউট অফ কেঅছ, আৰ্লি এটেম্প্ট এট দ্য ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ। বিশৃংখলাৰ মাজত শৃংখলা মানে তোমাৰ বিশৃংখল হৈ পৰি আছে, ছাপ'জ কোঠাটো তোমাৰ নিজৰ পঢ়া টেবুলখন বিশৃংখল কৰি ৰাখিছা। যেতিয়া তুমি কি কৰিবা, চাফা কৰিবা,
সেইটো কি হ'ব তোমাৰ শৃংখলা হয়নে নাই ধুনীয়াকৈ কিতাপখিনি ধুনীয়াকৈ থৈ দিলা জাপি জাপি থলা সেইটো হ'ব তোমাৰ শৃংখলা বিশৃংখলাৰ মাজত শৃংখলা তো প্ৰথম প্ৰয়াস বিজ্ঞানীসকলে কৰিছিলে কেনেকৈ যোনটো কেঅছ সৃষ্টি হৈছিলে বা বিশৃংখল হৈ আছিলে গোটেইখন সেইটো তেওঁলোকে এটা শৃংখলা আনিব খুজিছিলে তাৰমানে এটা তোমাৰ কিছুমান চিমিলাৰিটি বিচাৰিছিলে যে মানে সাদৃশ্য বিচাৰি বা একে বিচাৰি কেনে মৌলবোৰক এটা শ্ৰেণীত ভাগ কৰিব খুজিছিলে যিবোৰ অকণমান বেছিয়ে সাদৃশ্য নাই একেবাৰে তাহাঁতক আৰু এটা বেলেগ শ্ৰেণীত ভাগ কৰিব খুজিছিলে তো তেনেকুৱা ধৰণে কাম তেওঁলোকে কৰিব খুজিছিলে তো মেইন পইণ্টটোত এইখিনি কথাই বুজাইছে অ'কে দেন আছিলে তোমাৰ ভিন ভিন বস্তু বা জীৱক সিহঁতৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি কিদৰে শ্ৰেণীবিভাজন কৰা হৈছে সেই বিষয়ে আমি জানো আনকি আন ক্ষেত্ৰতো ধৰ্মৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা আমি দেখা পাওঁ উদাহৰণস্বৰূপে দোকান এখনত বিস্কুট আৰু চাবোন একেলগে নাৰাখি বেলেগ বেলেগকৈ ৰাখে আনকি গা ধোৱা চাবোনক কাপোৰ ধোৱা চাবোনৰ পৰা পৃথক কৰি সজাই থয় একেদৰে বিজ্ঞানীসকলে মৌলবোৰক সিহঁতৰ ধৰ্ম অনুসৰি শ্ৰেণীবিভাজন কৰি শৃংখলাবদ্ধভাৱে সজাবলৈ একাধিক প্ৰচেষ্টা চলালে অ'কে তো বিজ্ঞানীসকলে কি কৰিব খুজিছিলে মৌলবোৰৰ ক্ষেত্ৰতো আমাৰ কি হয় যেতিয়া তুমি গেলামাল দোকান এখনত যোৱা তেতিয়া তুমি দেখা পোৱা যে বস্তুবোৰ কি হয় ধুনীয়াকৈ সজাই থোৱা থাকে হয়নে নাই পাৰ্টকৈ যে চাবোনৰ জেগাত চাবোন আছে দালিৰ জেগাত দালি আছে চাউলৰ জেগাত চাউল আছে বিস্কিটৰ জেগাত বিস্কুট আছে হয়নে নাই তো তেনেকৈ ভাগ ভাগ কৰি ৰখা হয় কিয় ভাগ ভাগ কৰি ৰখা হয় কাৰণ প্ৰত্যেকটো বস্তুৰে কি আছে বিস্কুটৰ পৰ্চনটো একেলগে থাকে কাৰণ তাত বেলেগ বেলেগ বিস্কুট থাকিলেও যদিও বা তাহাঁতৰ বেলেগ বেলেগ বিস্কুট আছে বা সিহঁতৰ কি আছে অমিল আছে তথাপি কি হয় বিস্কুটেই হয়নে নাই গোটেইখিনি একেলগে থৈ দিয়ে এটা শ্ৰেণীত তাৰপিছত তোমাৰ চাবোনখিনিকো অকণমান বেলেগ বেলেগকৈ ৰাখে গা ধোৱা চাবোনৰো বহুত ভাগ আছে কিন্তু হ'লেও একেলগে ৰাখি দিয়ে গা ধোৱা চাবোনখিনি সেয়া কৈছে যে কিছুমান সাদৃশ্য মিলাই কেনে বস্তুখিনি কি কৰিছে ভাগ কৰিছে হয়নে নাই এখন দোকানত ভাগ ভাগ কৰি থোৱা হয় ঠিক তেনেকৈ মৌলৰ ক্ষেত্ৰতো বিজ্ঞানীসকলে এইটো বিচাৰিব চেষ্টা কৰিছিলে বা অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিলে যে যিখিনি মৌল তেওঁলোকে আৱিষ্কাৰ কৰিছে সেইখিনি মৌলক সিহঁতৰ সাদৃশ্য বা অসাদৃশ্যৰ লগত ৰিজাই বা সেইখিনিৰ ওপৰত অধ্যয়ন কৰি ভাগ কৰি সেইখিনি বস্তু ধুনীয়াকৈ শ্ৰেণীত বিভাজন কৰিব চেষ্টা কৰিছিলে অ'কে আদিতে মৌলবোৰক ধাতু বা আৰু অধাতু হিচাপে শ্ৰেণীবিভাজন কৰা হৈছিল অ'কে প্ৰথমতে একদম আদিম মানে একদম ফাৰ্ষ্ট যেতিয়া মৌলবোৰ আৱিষ্কাৰ হৈছিলে তেতিয়া দুটা ভাগত ভাগ কৰিছিলে ধাতু আৰু অধাতু অ'কে মেটেল আৰু নন মেটেল পাছলৈ মৌলবোৰ আৰু সিহঁতৰ ধৰ্মৰ ওপৰত আমাৰ জ্ঞান বৃদ্ধি হোৱাৰ লগে লগে মৌলবোৰক আৰু অধিক ভাগত ভগাবলৈ যত্ন কৰা হৈছিল কিন্তু পিছত দেখা পালে যে প্ৰথমতে যেতিয়া মৌল আৱিষ্কাৰ কৰিছিল তেতিয়া জাষ্ট ধাতু আৰু অধাতুত কৰিছিলে মেটেল নন মেটেলত কৰিছিলে ভাগটো তেনেকৈ কৰিছিলে কিন্তু পিছত গম পালে যে তেওঁলোকৰ ধাতু আৰু অধাতুৰ বাহিৰেও আৰু বহুত গুণ আছে মৌলবোৰৰ এইটো হয় যে দুটা ভাগত ভাগ কৰে ধৰা তাৰে 20টা আছে 10টা ধাতু 10টা অধাতু কিন্তু ইয়াতেও দেখা গ'ল যে 10টা ধাতুৰ মাজতো আৰু বেলেগ বেলেগ কিবা কিবি ডিফাৰেঞ্চ আছে বা সিহঁতৰ চিমিলাৰিটি আছে তো তাতে কি সেই 10টাৰ মাজত আকৌ ভাগ কৰিব লগা হৈ গ'ল হয়নে নাই তো সেনেকুৱা ধৰণৰ ঘটনা ঘটাৰ কাৰণে তেওঁলোকে আৰু বেলেগ বেলেগ ভাগত ভাগ কৰাৰ চেষ্টা কৰিলে অ'কে তো এইখিনি হ'ল কেনেকৈ বিশৃংখলাৰ মাজত এটা শৃংখলাত আনিবলৈ চেষ্টা কৰিছিলে সেইটো হ'ল প্ৰথমতে ডবাৰেইনাৰ নামৰ এজন চাইণ্টিষ্টে বা বিজ্ঞানীয়ে পোনপ্ৰথমে তেওঁ এইটো কাম কৰিছিলে যে মৌলবোৰক ভাগ কৰিছিলে অ'কে এটা এটা গোটত বা শ্ৰেণী বিভাজন কৰিছিলে তেওঁ ফাৰ্ষ্ট চাইণ্টিষ্ট তেওঁই আছিলে ডবাৰেইনাৰৰ ট্ৰায়াড অ'কে তো এইটো ডবাৰেইনাৰৰ ট্ৰায়াড কিনো আছিলে এইটো চাওঁ আহা 1817 চনত জাৰ্মান ৰসায়নবিদ জোহান উলফংগে ডবাৰেইনাৰে একে ধৰ্মবিশিষ্ট মৌলবোৰক একোটা গোটত সজাবলৈ চেষ্টা কৰিছিল অ'কে তেওঁক প্ৰথমতে এজন জাৰ্মান ৰসায়নবিদ আছিলে জাৰ্মান কেমিষ্ট 1817 আজি বহুত যুগ বছৰ আগতে মানে সেইটো তোমাৰ যেতিয়া অনলি 30টা মৌল আৱিষ্কাৰ হৈছিলে হয়নে প্ৰথমতে 1800 চনত 30টা হৈছিলে সেই 30টাকেই তেওঁ কি কৰিছিলে একোটা গোটত সজাবলৈ যত্ন কৰিছিলে প্ৰথম কাম কৰিছে ডবাৰেইনাৰে কৰিছিলে আৰু ডবাৰেইনাৰ নামৰ এজন চাইণ্টিষ্টে কৰিছিলে তেওঁ কি কৰিছে যোনবোৰ মৌলৰ ধৰ্ম একে তাৰমানে সিহঁতৰ ধৰ্মবোৰ একে মানে কামবোৰ সিহঁতৰ একে হয়নে দেখিবলৈ একে বা সিহঁতৰ ধৰ্ম কিছুমান একে হয় মিলিছে তো সেইবোৰক একোটা কি কৰিছিলে গোটত সজাইছিলে তেওঁ 3টা
তিনিটা মৌল থকা একোটা গোট চিনাক্ত কৰিছিলে একচুৱেলি তেওঁ তিনিটা মৌল লৈছিলে আৰু সিহঁতৰ এটা গোট বনাইছিলে এই তিনিটা মৌলৰ এইখিনি বস্তু চিমিলাৰিটি বা একে হয় তো সেইটো কাম তেওঁ তেনেকৈ কৰিছিলে অ'কে এইবোৰক তেওঁ ট্ৰায়াড বা ট্ৰিক বুলিছিল অ'কে তেওঁ এইবোৰক ট্ৰায়াড বুলি কৈছিল বা ট্ৰায়াড মানে কি আৰু তিনিটা ট্ৰিক মানেও তোমাৰ 3 পৰা ট্ৰিক তেনেকুৱা ধৰণৰ আৰু তিনিটাকে গোট বনাইছিল এইকাৰণে ট্ৰিক বুলিছিল ডবাৰেইনৰে দেখুৱাইছিল যে ট্ৰায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান ডেট মিনছ ট্ৰায়াডে কি কৰিছিলে এটা চিমিলাৰিটি বা এটা সাদৃশ্য দেখুৱাইছিলে মৌলবোৰৰ মাজত যে তিনিটা মৌল লৈ তেওঁ দেখুৱাইছিলে যে এই মৌল তিনিটাৰ যোনটো পাৰমাণৱিক ভৰ হ'ব হয়নে অলৰেডি তোমালোকে এইবোৰ ক্লাছ 9ত পাই আহিছা পাৰমাণৱিক ভৰনো কি হয় পাৰমাণৱিক ভৰ মানে কি মৌল এটাৰ পাৰমাণৱিক ভৰ কোৱাৰ লগে লগে মনত ৰাখিব লাগিব যে প্ৰটন আৰু সিহঁতৰ যোনটো নিউট্ৰন হয়নে নাই প্ৰটন আৰু নিউট্ৰনৰ যোগফল বুলিয়ে ক'ব লাগিব অ'কে তো সেইটোৱে কৈছে যে ট্ৰায়াডে কি কৈছিলে যে এটা মৌলৰ সিহঁতৰ পাৰমাণৱিক তিনিটা সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে তাৰমানে সৰুৰ পৰা ডাঙৰলৈ যদি সজাই দিয়ে তেতিয়াহ'লে কি হয় মাজৰটোৰ পাৰমাণৱিক ভৰ যোনটো তিনিটাৰ ভিতৰত যোনটো মাজৰটো থাকিব সেইটোৰ যোনটো পাৰমাণৱিক ভৰ হ'ব আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড়ৰ মানৰ সমান হ'ব তাৰমানে 1 2 3 আছে তো কি কৈছে এই 3 নম্বৰটো কি হ'ব এই দুটাৰ কিহৰ সমান হ'ব যোনটো পাৰমাণৱিক ভৰ হ'ব তাৰ গড়ৰ সমান হ'ব তাৰমানে 3 + 1 ডিভাইডেড বাই যদি 2 কৰোঁ তেতিয়াহ'লে আমি কি পালোঁ 2 পালোঁ হয়নে নাই তো এই দুটা কি হ'ল ইকুৱেল হ'ল নে নাই হ'লনে তো এনেকুৱা ধৰণৰ কথা তেওঁ কৈছিলে যে তেওঁ এইটো শ্ৰেণী বিভাজন কৰিছিলে বিশেষকৈ ট্ৰায়াডে যে তিনিটা মৌল তিনিটাকে লৈছিলে সেইকাৰণে ট্ৰায়াড বুলি কৈছিলে আৰু তিনিটাৰ মাজত তেওঁ কি দেখাইছিলে সাদৃশ্য দেখুৱাইছিলে বা চিমিলাৰিটি দেখুৱাইছিলে যে দুটা মাজৰটোৰ যদি মৌলৰ যদি পাৰমাণৱিক ভৰ যিমান হয় আৰু তেতিয়া বাকী দুটাৰ যোগ কৰি যদি আমি গড় উলিয়াই দিওঁ তো সেই ছেকেণ্ডটোৰ সমান হ'ব তো এইটো তেওঁ এটা দেখুৱাইছিলে উদাহৰণস্বৰূপে ইয়াতে দিছে লিথিয়াম ছডিয়াম আৰু পটাছিয়াম এই তিনিটা লৈছে গঠিত ট্ৰায়াডটো লোৱা এইটো এটা ট্ৰায়াড হয়নে নাই তিনিটা লৈছে তো এটা ট্ৰায়াড লৈছে তেওঁ লিথিয়াম ছডিয়াম পটাছিয়াম অলৰেডি তুমি এইবোৰলৈকে এইবোৰ 9ত পাই আহিছা অলৰেডি তোমালোকে পৰ্যায়বৃত্ত তালিকা এটলিষ্ট আইডিয়া অলপমান আছে তোমালোকৰ ক্লাছ 9ত পোৱা মতে তো আই হোপ তোমালোকে নামকেইটাটো নিশ্চয় শুনিছা লিথিয়াম ছডিয়াম পটাছিয়াম গঠিত ট্ৰায়াডটো লোৱা ইহঁতৰ পাৰমাণৱিক ভৰ কমে ইহঁতৰ পাৰমাণৱিক ভৰকেইটা দিয়া আছে লিথিয়ামৰ 6.9 ছডিয়ামৰ 23 আৰু পটাছিয়ামৰ 39 এই তিনিটা হ'ল ইহঁতৰ পাৰমাণৱিক ভৰ হয়নে পাৰমাণৱিক ভৰ মানে কি আমি গম পাইছিলোঁ যে সিহঁতৰ যোনটো প্ৰটন আৰু নিউট্ৰনৰ কথা কৈছে অ'কে যি হওক তো লিথিয়াম আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰৰ গড় মান কিমান তো ফাৰ্ষ্টটো দিছে এইটো হ'ল লিথিয়াম আৰু ভালকৈ দেখাই দিছোঁ এইটো লিথিয়াম এইটো ছডিয়াম আৰু এইটো পটাছিয়াম হয়নে তো লিথিয়াম আৰু পটাছিয়ামৰ ল'ব লাগিব এইটোৰ সমান হ'ব লাগিব আমাৰ ইয়াৰ সমান হ'ব লাগিব তাৰমানে এই দুটাৰ যোগফলৰ কি হ'ব লাগিব ডিভাইডেড বাই 2 কৰিব লাগিব গড় উলিয়াব লাগিব হয়নে নাই এই দুটাৰ গড় উলিয়াই যদি আমি গড় উলিয়াওঁ তাৰমানে এই দুটা যোগ কৰি যদি 2 দি যদি হৰণ কৰি দিওঁ তেতিয়া যোনটো ওলাব সেইটো কাৰ সমান হ'ব এই মাজৰটোৰ সমান হ'ব তাৰমানে ছডিয়ামৰ সমান হ'ব অ'কে তো এইটো কথা কৰি চাবা মিলেনে নাই তলত তিনিটা মৌলৰ কেইটামান গোট দিয়া হৈছে অ'কে মৌলকেইটাক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তললৈ সজোৱা আছে গোটেইবোৰৰ কোন কেইটা ডবেৰিনৰ ট্ৰায়াডটো গঠন কৰিছে বিচাৰি উলিয়াব পাৰিবানে সেইটো তোমালোকে বিচাৰি উলিওৱা এতিয়া ইয়াতে প্ৰথমটো দিছে তোমাৰ কি এ শ্ৰেণীৰ মৌল বুলি দিছে এইটো নাইট্ৰজেন ফছফৰাছ আৰু এইটো আৰ্ছেনিক তো এই তিনিটা দিছে এই তিনিটাৰ ইহঁতৰ পাৰমাণৱিক ভৰ দিছে 14 31 আৰু 74.9 দিয়া আছে তো ইয়াৰ পৰা তোমালোকে এতিয়া কি কৰিব লাগিব যে এইটো ডবেৰিনৰ ট্ৰায়াড হয়নে নাই তাৰমানে এই দুটা যোগ কৰি 2 দি হৰণ কৰিলে এই পিৰ সমান হ'বনে নাই হয়নে নাই ফছফৰাছৰ সমান হ'বনে নাই এইটো তোমালোকে নিজে হৰণ কৰি যোগ কৰি হৰণ কৰি হয়নে নাই সেইটো নিজে এবাৰ চেষ্টা কৰি চাবাচোন এইটো আকৌ তেনেকৈ দিছে তিনিটা এই তিনিটা দিছে
অ'কে, এইটো দিছে কেলছিয়াম, ষ্ট্ৰনচিয়াম আৰু বেৰিয়াম। ইয়াত দিছে ক্লৰিন, ব্ৰমিন, আয়ডিন। এই তিনিটাকে কি বনাইছে? ডবাৰেইনাৰে বনাইছিলে। এইটো ডবাৰেইনাৰ নামৰ যোনজন বিজ্ঞানী আছিলে জাৰ্মান ৰসায়নবিদ, তেওঁ এইটো বনাইছিলে। অ'কে, ডবাৰেইনাৰ ট্ৰায়াড বুলি, ট্ৰায়াড মানে তিনিটাকে বনাইছিলে, সেইকাৰণে ট্ৰায়াড আৰু তিনিটা গ্ৰুপ বনাইছিলে। তো তেতিয়াতো বেছি আৱিষ্কাৰ হোৱাই নাছিলে, তেওঁ 1824ৰ কথাই কৈ আছে। এইটো সেই আজিৰ পৰা তোমাৰ প্ৰায় 200 বছৰ, প্ৰায় নহয় 200 বছৰ পাৰ হৈ গৈছে, 200 বছৰ আগৰ কথা। তো সেইটো সময়তে তেওঁ এনেকুৱা ধৰণৰ কাম কৰিছে। বহুত বেছি মৌল আৱিষ্কাৰ হোৱা নাছিলে, অনলি 30টা হৈছে, আমি অলৰেডি পালোঁ। আৰু এই 30টাৰ ভিতৰতে তেওঁ তিনিটাকে এনেকুৱা ট্ৰায়াড বা এটা গোট গঠন কৰিছিলে। আৰু এই গোটটো কেনেকুৱা হ'ব তেওঁ সেইটো এক্সপ্লেইন কৰিছিলে বা তেওঁ এইটো কৈছিলে। এইখিনিয়ে কথা। তাৰপিছত চাওঁ আহা আমি, তোমালোকে গোট বি আৰু চি এ ডবাৰেইনৰ ট্ৰায়াড গঠন কৰা পাবা। ডবাৰেইনাৰে সেই সময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্ৰ 3টা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল। সেইবাবে ট্ৰায়াড হিচাপে শ্ৰেণীবিভাজনৰ এই পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল। তো মই কৈছোঁৱে যে মৌলটোত এতিয়া মাত্ৰ 30টা আছে, তাৰ ভিতৰত তেওঁ অকল এই 3টা, এই 2টা আৰু এই 3টা, মানে 1, 2, 3 তিনিটাহে গ্ৰুপ বা গোট তেওঁ কি কৰিছিলে? চিনাক্ত কৰিছিলে। তাৰমানে 3, 3, 6, 7, 8, 9টাহে মৌলৰ 9টা মৌলৰ 3টা গ্ৰুপ তেওঁ বনাব পাৰিছিলে। চিমিলাৰ কৰি কেনে পাৰমাণৱিক ভৰৰ যোনটো যোগ কৰি হৰণ কৰি যোনটো হ'ব, এই 3টাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব, এই 3টা গ্ৰুপৰ ক্ষেত্ৰত। বাকীবোৰৰ নহৈছিলে। সেইকাৰণে তেওঁ মাত্ৰ এই 3টা গ্ৰুপহে চিনাক্ত কৰিছিলে, যাৰ কাৰণে এতিয়াতো ইমান বেছি মৌল ওলাই গৈছে আৰু সেইবোৰৰ এনেকুৱা ধৰণৰ যোগ কৰি হৰণ কৰি যোনটো প্ৰক্ৰিয়া তেওঁ দিছে, এইটো ইমান এটা ব্যৱহাৰোপযোগ্য নহয় আৰু এইটো ফলপ্ৰসূও নহয়। তাৰমানে এইটো চবতে নাখাতে। অ'কে, তো সেইকাৰণে এইটো অলৰেডি লাষ্টত গৈ এইটো কেঞ্চেলেই হৈছে। যদিও এই 3টা গ্ৰুপ এনেকৈ তেওঁ কৰিছিলে, কৰি চাবা। তো তেওঁৰ কথা দিছে ইয়াতে, জহান উলফগেং ডবেৰেইন বা ডবেৰিনাৰ যি কোৱা। তো তেওঁৰ কথা ইয়াত অকণমান দিছে, সেইটো পঢ়ি চাবা অকণমান তোমালোকে। তেওঁৰ বিষয়ে এইবোৰ পঢ়িও ভাল লাগে, শুনি ভাল লাগে। তোমালোকে কিতাপৰ পৰা পঢ়ি ল'বা, মই এইখিনি আৰু কৈ নাযাওঁ। অ'কে।